নমস্কাৰ ভাই বন্ধুসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল। ক্লাছ 10ৰ ভূগোলৰ প্ৰথম লেচনটো গোটেইখিনি প্ৰশ্ন ইয়াতে চাব বুলি আশা ৰাখিলোঁ। প্ৰথম প্ৰশ্নটো হ'ল, অৰ্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব, ভূগোল বিষয়টো প্ৰধানকৈ প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত। অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তৰ্গত এটা অন্যতম প্ৰধান শাখা। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ সমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। দৰাচলতে ভূপৃষ্ঠৰ বিৰাজ কৰা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰৰ বিভিন্নতাৰ বাবে মানুহৰ জীৱন প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্যকলাপো সকলো ঠাইতে বেলেগ বেলেগ হয়। এনে পাৰ্থক্যৰ বাবে কোনো এখন ঠাই যেতিয়া কৃষিকাৰ্য উন্নত হয়, আন এখন ঠাই ব্যৱসায় বাণিজ্য, ঔদ্যোগিক বা মৎস্য উৎপাদন কাৰ্য চহকী হয়। এনে কাৰণতে পৃথিৱীৰ সকলোবোৰ ঠাইয়েই ইখনে সিখনৰ ওপৰত নিৰ্ভৰ কৰি এক সম্পৰ্ক ৰক্ষা কৰি চলি থাকে। অৰ্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম কাজ আদিৰ লগত জড়িত এনেধৰণৰ সকলোবোৰ কথাই আলোচনা কৰা হয়। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ হৈছে: 1 নম্বৰ কৃষি ভূগোল, 2 নম্বৰ ঔদ্যোগিক ভূগোল, 3 নম্বৰ সম্পদ ভূগোল, 4 নম্বৰ পৰিবহণ ভূগোল, 5 নম্বৰ বজাৰ ভূগোল, 6 নম্বৰ পৰিকল্পনা আৰু উন্নয়ন ভূগোল, 7 নম্বৰ পৰ্যটন ভূগোল। প্ৰশ্ন নম্বৰ 2, অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব, অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহ অৰ্থনৈতিক ভূগোলৰ প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্ৰশ্নকেইটাৰ ওপৰত প্ৰতিষ্ঠিত। 1 নম্বৰ অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত? ইয়াৰ ভিতৰত পৰিব অৰ্থনৈতিক কাৰ্য সংঘটিত হোৱা ভৌগোলিক স্থান, পৰিৱেশ পৰিস্থিতিবোৰৰ সম্পৰ্কে বিশদ আলোচনা ইয়াত অন্তৰ্ভুক্ত হৈ থাকে। 2 অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি? ইয়াৰ ভিতৰত হ'ব আৰ্থিক কাম কাজ, উৎপাদন, বিতৰণ, বিনিময় প্ৰক্ৰিয়াবোৰ অন্তৰ্ভুক্ত হৈ থাকে। 3 নম্বৰ অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত? ৰাজনৈতিক, সামাজিক, ভৌগোলিক আদি কাৰকৰ ওপৰত। 4 নম্বৰ অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাতে কিয় হৈছে? ইয়াৰ ভিতৰত পৰিব অনুকূল আৰু প্ৰতিকূল ভৌগোলিক পৰিৱেশৰ কাৰকবিলাকৰ বিৱৰণ। 5 নম্বৰ অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন। প্ৰশ্ন নম্বৰ 3, মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি? ইয়াৰ উত্তৰ হ'ব, মানুহৰ সকলো ধৰণৰ অৰ্থনৈতিক কাম কাজ আৰু সেইবোৰৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত জীৱিকা আহৰণৰ সম্বলসমূহক একেলগে অৰ্থনৈতিক বৃত্তি বুলিব পাৰি। মানুহৰ প্ৰধান অৰ্থনৈতিক বৃত্তিবোৰ হৈছে: প্ৰথম, প্ৰাথমিক বৃত্তি। যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে। যেনে ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি। 2, দ্বিতীয়ক কাৰ্য। যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে। যেনে শিল্পোৎপাদন প্ৰক্ৰিয়া, বিভিন্ন কৃষিকাৰ্য, মাছ নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি। 3 নম্বৰ তৃতীয়ক বৃত্তি। যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যেনে যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহ। 4 নম্বৰ চতুৰ্থক বৃত্তি। যিবোৰ কাৰ্যই দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাকে চতুৰ্থক বৃত্তি বোলে। যেনে বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা, গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ। প্ৰশ্ন নম্বৰ 4, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তুবোৰ হৈছে: 1 নম্বৰ কৃষি ভূগোল। অৰ্থনৈতিক ভূগোলৰ এটি অন্যতম প্ৰধান শাখা।
ইয়াতে কৃষিকাৰ্যৰ লগত জড়িত কাৰকসমূহ কৃষিৰ প্ৰকাৰ, কৃষিৰ কাৰ্য বিতৰণ আৰু পদ্ধতি, শস্য উৎপাদন, ইয়াৰ লগত জড়িত সূত্ৰ, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদিৰ অধ্যয়ন কৰা হয়। 2. ঔদ্যোগিক ভূগোল। 3 নম্বৰ সম্পদ ভূগোল। এইখিনিত বন্ধুসকল তোমালোকে চাই লিখি লোৱা। 4 নম্বৰ পৰিবহণ ভূগোল। 5 নম্বৰ বজাৰ ভূগোল। প্ৰশ্ন নম্বৰ 5, সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়? উত্তৰ, সম্পদ ভূগোল অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা। সম্পদ অবিহনে অৰ্থনৈতিক ভূগোলৰ ব্যাখ্যা সম্ভৱ নহয়। সম্পদৰ প্ৰকাৰ, অঞ্চলভেদে সম্পদৰ বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অৰ্থনৈতিক ভূগোলত অধ্যয়ন কৰা হয়। অৰ্থনৈতিক ভূগোলৰ আন শাখা উপশাখাবোৰৰ অধ্যয়নতো সম্পদক এৰাই চলিব নোৱাৰি। কেৱল সেয়াই নহয়, দেশখনৰ অৰ্থনৈতিক উন্নয়ন সেই দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰতো নিৰ্ভৰ কৰে। প্ৰশ্ন নম্বৰ 6, সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ইয়াৰ উত্তৰ, মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল, সেয়েহে এইবোৰ সম্পদ। সম্পদৰ 3টা বৈশিষ্ট্য লক্ষ্য কৰা যায়। ক নম্বৰ কাৰ্যকাৰিতা, খ নম্বৰ উপকাৰিতা, গ নম্বৰ পৰিৱৰ্তনশীলতা। যিমানখিনি আছে ইমানখিনি তোমালোকৰ সুবিধা অনুযায়ী লিখি ল'ব। 7 নম্বৰ প্ৰশ্ন, সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। উত্তৰ, সম্পদ পৰিৱৰ্তনশীল। আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্যতে সেই একেটা সামগ্ৰীয়ে মানৱ কল্যাণৰ বাবে ব্যৱহৃত হ'ব পাৰে। এনে সামগ্ৰীসমূহৰ যিবোৰ মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয়। আৰু ভালেখিনি আছে, এইখিনি তোমালোকৰ সুবিধা অনুযায়ী লিখি ল'বা। প্ৰশ্ন নম্বৰ 8, সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা। উত্তৰ, মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱেই হৈছে সম্পদ। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল, সেয়েহে এইবোৰ সম্পদ। এই সম্পদসমূহ মানুহে প্ৰধানকৈ প্ৰকৃতিৰ বুকুৰ পৰাই বিভিন্ন উপায়েৰে আহৰণ কৰে। সম্পদৰ জৰিয়তে মানুহৰ মৌলিক প্ৰয়োজনসমূহকে ধৰি অন্য বহুতো চাহিদা পূৰণ কৰে আৰু লগতে জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়নত সহায়ক হিচাপেও পৰিগণিত হৈছে। কেৱল ব্যক্তিগত পৰ্যায়তে নহয়, সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু সামগ্ৰিকভাৱে মানৱ জীৱনৰ আৰ্থ-সামাজিক দিশৰো উত্তৰণ ঘটিছে। প্ৰশ্ন নম্বৰ 9, সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, সম্পদ আৰু মানুহৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। মানুহে সম্পদক গঢ় দিয়ে। সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ কল্যাণৰ লগত জড়িত হৈ আছে। মানুহ হ'ল সম্পদৰ উৎপাদক আৰু সম্পদৰ উপভোক্তা। মানুহৰ প্ৰয়োজনীয় বেছিভাগ সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছিভাগেই মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰৰ উপযোগী কৰি লয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰ সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। প্ৰাকৃতিকভাৱে সম্পদবোৰৰ উপৰিও মানুহে নিজে সম্পদৰ সৃষ্টি কৰিছে, যিবোৰক আমি মানৱসৃষ্ট সম্পদ বুলি কওঁ, যেনে ৰাস্তা, ঘাট, অট্টালিকা, দলং, উদ্যোগ, কাৰখানা, স্কুল, কলেজ, যান-বাহন ইত্যাদি। প্ৰশ্ন নম্বৰ 10, সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা। উত্তৰ, বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে মানুহে প্ৰকৃতিত উপলব্ধ বস্তু বা সামগ্ৰী সমূহক সম্পদলৈ ৰূপান্তৰিত কৰে আৰু যাৰ ফলত সেইবোৰৰ দ্বাৰা মানুহৰ উপকাৰ সাধন হয়, অৰ্থাৎ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মাধ্যমেৰে সম্পদে পূৰ্ণতা পায়।
এইখিনি জুম কৰি তোমালোকে লিখি ল'বা। প্ৰশ্ন নম্বৰ 11 উদাৰ্শ সম্পদৰ শ্ৰেণীবিভাজন সম্পৰ্কে লিখা। উত্তৰ ইয়াতে শ্ৰেণীবিভাজন বিভিন্ন ধৰণে কৰা হৈছে। ক নম্বৰ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক তিনিটা ভাগত ভগাব পাৰি। 1 নম্বৰ প্ৰাকৃতিক সম্পদ, 2 নম্বৰ মানৱসৃষ্ট সম্পদ, 3 নম্বৰ মানৱ সম্পদ। খ নম্বৰ প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহক দুটা ভাগত ভগাব পাৰি। 1 নম্বৰ জীৱীয় সম্পদ, 2 নম্বৰ অজীৱীয় সম্পদ। গ নম্বৰ উপলব্ধতা আৰু স্থায়িত্বৰ ওপৰত ভিত্তি কৰি সম্পদসমূহক দুটা ভাগত ভগাব পাৰি। 1 নৱীকৰণযোগ্য সম্পদ, 2 অনৱীকৰণযোগ্য সম্পদ। গ নম্বৰ পৃথিৱীত উপলব্ধ সকলোবোৰ সম্পদৰ মালিকীস্বত্বৰ ভিত্তিত তিনিটা ভাগত বিভক্ত কৰিব পাৰি। ব্যক্তিগত সম্পদ, জাতীয় সম্পদ, আন্তৰ্জাতিক সম্পদ। প্ৰশ্ন নম্বৰ 12 প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণ চমুকৈ লিখা। যিবোৰ সম্পদ যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি প্ৰাকৃতিকভাৱে সৃষ্টি হয় প্ৰকৃতিত বিয়পি থাকে তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে। প্ৰাকৃতিক সম্পদসমূহ গোটা, জলীয়, গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায়। এনে প্ৰাকৃতিক সম্পদৰ বেছি সংখ্যকেই কল-কাৰখানা, উদ্যোগ আদিত কেঁচা মাল হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰি কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰ দৰে প্ৰাকৃতিক সম্পদক আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰোঁ। প্ৰশ্ন নম্বৰ 13 মানৱসৃষ্ট সম্পদ কি? উদাহৰণ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ মানুহে সৃষ্টি কৰা সম্পদবোৰক মানৱসৃষ্ট সম্পদ বোলে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে ইয়াৰ বেছিভাগেই মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰৰ উপযোগী কৰি লয়। যেনে ৰাস্তা ঘাট, অট্টালিকা, দলং, উদ্যোগ, কাৰখানা, স্কুল, কলেজ, যান-বাহন ইত্যাদি। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাই অহাৰ লগে লগে নতুন নতুন সম্পদ সৃষ্টিৰো বাট মুকলি হৈছে। উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানান ধৰণৰ ৰং, নেপথান, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবোন, প্লাষ্টিক, কৃত্ৰিম ৰবৰ, মম আদি। গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নিৰ্মাণ সামগ্ৰী ইত্যাদি। মানুহৰ প্ৰচেষ্টাৰ ফলত সৃষ্টি হোৱা এনে সামগ্ৰীবোৰকে মানৱসৃষ্ট সম্পদ বোলা হয়। প্ৰশ্ন নম্বৰ 14 নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য কি কি? উদাহৰণ চমুকৈ আলোচনা কৰা। ইয়াতে ভালেখিনি আছে, তোমালোকে চাই লিখি ল'বা। তথাপি মই মুখেৰে কৈছোঁ, যিবিলাক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰাই পাব পাৰোঁ তাক নৱীকৰণযোগ্য সম্পদ কয়। যেনে বতাহ, বৰষুণ, গছ-গছনি, মানুহ। যিবিলাক ব্যৱহাৰ কৰাৰ ফলত পুনৰাই ঘূৰাই নাপাওঁ তেনে সম্পদক অনৱীকৰণযোগ্য সম্পদ কয়। যেনে পেট্ৰল, কয়লা, ডিজেল। প্ৰশ্ন নম্বৰ 15 সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্ৰয়োজনীয়তা কি? উত্তৰ কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে। সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ'ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। উদাহৰণস্বৰূপে খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণৰ সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়। সম্পদ সংৰক্ষণৰ ধাৰণাটো বিশেষকৈ অনৱীকৰণযোগ্য সম্পদৰ লগতহে বেছিকৈ জড়িত হৈ থাকে। বাকীখিনি তোমালোকে চাই লিখিবা। প্ৰশ্ন নম্বৰ 16 সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা। উত্তৰ সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহ তলত উল্লেখ কৰা হ'ল। ভালেকেইটামান এনেকুৱা পদ্ধতি আছে, মই মাত্ৰ পদ্ধতিৰ পইণ্টকেইটা কৈ দিম। বাকীখিনি তোমালোকে চাই লিখিবা। ক নম্বৰ বিকল্প সম্পদৰ সন্ধান। খ নম্বৰ সম্পদৰ পুনৰাৱৰ্তন অসীমিত। গ নম্বৰ অভিযোজন বা নৱপ্ৰচলন। বহুতকেইটা আছে, মই এইকেইটা লোৱা নাই, মই ভিতৰৰ পৰা লৈছোঁ। জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ। 6 নম্বৰ সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ। 6 নম্বৰ সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন। প্ৰশ্ন নম্বৰ 17 সম্পদ সংৰক্ষণৰ লগত জড়িত সন্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। উত্তৰ
সমগ্ৰ বিশ্বজুৰি দেখা দিয়া দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু প্ৰাকৃতিক পৰিৱেশৰ সমস্যা তথা বহু প্ৰাকৃতিক সম্পদ নিঃশেষ হ'বলৈ ধৰা পৰিস্থিতিত প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে বিভিন্ন পৰ্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। এনে কাৰ্য সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পৰ্যায়ত বহু চৰকাৰী, বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অৱ নেচাৰ চমুকৈ IUCN বিশেষভাৱে উল্লেখযোগ্য। 1948 চনৰ ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়াৰ্টা হাক্সলেৰ ব্ৰিটিছ জীৱবিজ্ঞানীৰ প্ৰচেষ্টাত ফ্ৰান্সত প্ৰতিষ্ঠিত হৈছিল। ইয়াৰ পৰা চাই তোমালোকৰ সুবিধা অনুযায়ী লিখিবা। চমুটোকা লিখা সম্পদ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্য ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰে মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদৰ কাৰ্যকাৰিতা, উপকাৰিতা আৰু পৰিৱৰ্তনশীলতা এই তিনিটা বৈশিষ্ট্য লক্ষ্য কৰা যায়। মানৱ সম্পদ প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয়, যেনে কৃষক, ডাক্তৰ, শ্ৰমিক, শিক্ষক ইত্যাদি। সম্পত্তি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলে। বাকীখিনি তোমালোকে চাই লিখিবা। নৱীকৰণযোগ্য সম্পদ যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰাই পাব পাৰোঁ তাক নৱীকৰণ সম্পদ বোলে। যেনে পানী, সূৰ্যৰশ্মি, বতাহ, মানুহ, গছ-গছনি। ব্যক্তিগত সম্পদ মানুহৰ নিজ নিজ দখলত বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়। জাতীয় সম্পদ এখন দেশৰ তত্ত্বাৱধানত বা দখলত থকা সম্পদবোৰক জাতীয় সম্পদ বোলা হয়, যেনে ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য। জীৱীয় সম্পদ প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে, মানে প্ৰাণ থাকে। যেনে উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি জীৱীয় সম্পদ। সম্পদ সংৰক্ষণ কোনো ধৰণৰ বিনা বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদক সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে। বাকীখিনি তোমালোকে চাই লিখি ল'বা। সম্পদৰ পুনৰাৱৰ্তন সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰ ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱৰ্তন বোলে। উদাহৰণস্বৰূপে পলিথিন বেগ, প্লাষ্টিক। সম্পদ আৰু সম্পত্তিৰ মাজত থকা পাৰ্থক্য মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয়, যেনে পানী, সূৰ্যৰশ্মি। আনহাতে যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলা হয়, যেনে ঘৰ, টেলিভিছন, মোবাইল। অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোলৰ মাজত থকা পাৰ্থক্য অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তৰ্গত এটা অন্যতম প্ৰধান শাখা। ভূগোলৰ যিটো শাখা সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, যাক অৰ্থনৈতিক ভূগোল বোলে। আনহাতে সম্পদ ভূগোল হৈছে অৰ্থনৈতিক ভূগোলৰ এটা শাখা। ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উৎঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু অধ্যয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়। জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদৰ মাজত পাৰ্থক্য যিবিলাক সম্পদৰ প্ৰাণ আছে তাক জীৱীয় সম্পদ বুলি কোৱা হয়, আৰু যিবিলাক সম্পদৰ প্ৰাণ নাই তেনেকুৱা সম্পদক অজীৱীয় সম্পদ বুলি কোৱা হয়। অজীৱীয় সম্পদৰ এটা পাৰ্থক্য হ'ল বায়ু, পানী, মাটি, আৰু জীৱীয় সম্পদৰ উদাহৰণ হ'ল মানুহ, গৰু, ছাগলী। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য যিবিলাক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰাই ঘূৰাই পাব পাৰোঁ তেনেকুৱা সম্পদক নৱীকৰণযোগ্য সম্পদ বোলে। আনহাতে যিবিলাক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰাই পাব নোৱাৰোঁ তেনেকুৱা সম্পদসমূহক অনৱীকৰণযোগ্য সম্পদ বোলে। নৱীকৰণযোগ্য সম্পদৰ এটা উদাহৰণ হ'ল গৰু, ছাগলী, মানুহ, জীৱ-জন্তু, পানী, সূৰ্যৰ ৰশ্মি, মাটি। আনহাতে অনৱীকৰণযোগ্য সম্পদৰ এটা উদাহৰণ হ'ল কয়লা, পেট্ৰল, ডিজেল, কেৰাচিন। ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদৰ মাজত পাৰ্থক্য হ'ল
যিবিলাক সম্পদ কোনো এজন ব্যক্তিৰ বা মালিকৰ অধীনত থাকে তেনেকুৱা সম্পদক ব্যক্তিগত সম্পদ বুলি কোৱা হয়। আনহাতে যিবিলাক সম্পদ কোনো এখন ৰাষ্ট্ৰ বা দেশৰ অধীনত থাকে তেনেকুৱা সম্পদক জাতীয় সম্পদ বুলি কোৱা হয়। ব্যক্তিগত সম্পদৰ এটা উদাহৰণ হ'ল ঘৰ, মাটি। আনহাতে জাতীয় সম্পদৰ উদাহৰণ হ'ল অভয়াৰণ্য, ৰাস্তা ঘাট। সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰীৰ মাজত পাৰ্থক্য: যিবোৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয়, যেনে মাটি, গছ-গছনি, ফল-মূল, পানী, সূৰ্যৰ ৰশ্মি। আনহাতে যিবিলাক সামগ্ৰীয়ে মানুহক উপকাৰো নকৰে, অপকাৰো নকৰে, তেনেকুৱা সামগ্ৰীসমূহক নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হয়। মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদৰ পাৰ্থক্য: মানুহে সৃষ্টি কৰা সম্পদবোৰক মানৱসৃষ্ট সম্পদ বোলে, যেনে যান-বাহন, স্কুল, কলেজ, ৰাস্তা-ঘাট, কাৰখানা, চিৰিয়াখানা, অট্টালিকা, দলং, উদ্যোগ। আনহাতে প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয়, যেনে কৃষক, ডাক্তৰ। সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজন: ইয়াৰ পাৰ্থক্যখিনি তোমালোকৰ সুবিধা অনুযায়ী ইয়াৰ পৰা শ্বৰ্ট কৰি লিখিবা। প্ৰশ্ন নম্বৰ 20, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰ, তলৰ কোনটো মানৱসৃষ্ট সম্পদ? 4টা অপশ্যন দিয়া আছে, এটা শুদ্ধ হ'ব। 1 নম্বৰ নদ-নদী, 2 নম্বৰ খনিজ তেল, 3 নম্বৰ জলসিঞ্চন নলা, 4 নম্বৰ অৰণ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জলসিঞ্চন নলা। খ নম্বৰ, তলৰ কোনটো অজীৱীয় সম্পদ? 4টা অপশ্যন দিয়া আছে, 1 বায়ু, 2 গছ-গছনি, 3 জীৱ-জন্তু, 4 ভেঁকুৰ। শুদ্ধ উত্তৰটো হ'ব বায়ু। গ নম্বৰ, তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? 4টা অপশ্যন দিয়া আছে, 1 নম্বৰ বায়ু, 2 নম্বৰ পানী, 3 নম্বৰ শস্য, 4 নম্বৰ কয়লা। শুদ্ধ উত্তৰ হ'ব কয়লা। গ নম্বৰ, তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? 1 নম্বৰ এশিঙীয়া গড়, 2 নম্বৰ নলগাহৰি, 3 নম্বৰ জিৰাফ, 4 নম্বৰ মিথুন। শুদ্ধ উত্তৰটো হ'ব নলগাহৰি। অংগ নম্বৰ, IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? ইউনেস্কো, UNO, 3 নম্বৰ WWF, 4 নম্বৰ UNEP। শুদ্ধ উত্তৰ হ'ব ইউনেস্কো।